ওম শান্তি 5 এপ্ৰিল 2022 বাবাৰ মধুৰ মহাবাক্য। বাবাই ক'লে, মৰমৰ সন্তানসকল, পিতা, শিক্ষক আৰু সদগুৰু তিনিওগৰাকীৰ পৰম প্ৰিয়। তিনিওগৰাকী এগৰাকীয়েই হয়, গতিকে স্মৰণ কৰাও সহজ হ'ব লাগে। আজিৰ প্ৰশ্ন, এই কলিৰ যুগত সদায় ডেকা হৈ কোন থাকে আৰু কেনেকৈ? উত্তৰ, ইয়াত ৰাৱণ অৰ্থাৎ বিকাৰ সদায় ডেকা হৈ থাকে। মনুষ্যও যদিওবা বুঢ়া হৈ যায়, কিন্তু তেওঁলোকৰ যি বিকাৰ আছে, ক্ৰোধ আছে, সেয়া কেতিয়াও বুঢ়া নহয়। সেয়া সদায় ডেকা হৈ থাকে। মৃত্যুলৈকে বিকাৰৰ ইচ্ছা থাকে। পিতাই কয়, কাম মহাশত্ৰু হয়, কিন্তু মনুষ্যৰ সেয়াই হৈছে পৰম মিত্ৰ। সেইবাবে ইজনে সিজনক অশান্ত কৰি থাকে। গীত, মে এক নন্হা সা বাচ্চা হুঁ, মই এটি কণমানি শিশু। ওম শান্তি। সন্তানসকলে পিতাক স্মৰণ কৰে, বুজি পায় যে আমি এই সময়ত বলৱান মায়া অথবা ৰাৱণৰ শিকলিত বন্দী হৈ আছোঁ। পিতাই কয়, ইয়াৰ পৰা মুক্ত কৰোঁতাজন সমৰ্থবান হয়। তোমালোক সন্তানসকলে জানা যে আমি আত্মাসকল বলহীন, ৰাৱণে বলহীন কৰিলে। এই জ্ঞান কোনো মনুষ্যৰ নাই। পিতাই বহি সন্তানসকলক জ্ঞান দিয়ে। তোমালোক কিমান সৰ্বশক্তিমান বিশ্বৰ মালিক আছিলা। এতিয়া কিমান কংগাল, নিৰ্বল হৈ গলা। সেইবাবে সকলোৱে আহ্বান কৰে, হে পৰম পিতা, পৰমাত্মা, আহি আমাক এই ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰক। হে পতিত পাৱন, আহক, তেৱেঁই পতিতক পাৱন কৰি তোলোতা হয়। এই সময়ত হৈছে ৰাৱণৰ ৰাজ্য। স্বৰ্গক ৰামৰ ৰাজ্য, নৰকক ৰাৱণৰ ৰাজ্য বুলি কোৱা হয়। ৰাৱণো বলৱান, ৰামো বলৱান, কিয়নো দুয়ো আধা আধা কল্প ৰাজত্ব কৰে। মনুষ্যইতো সকলো পতিত। তোমালোকো প্ৰথমে পতিত আছিলা। এতিয়া পতিত পাৱন আহি তোমালোকক পাৱন হোৱাৰ জ্ঞান দি দিছে। যোগ আৰু জ্ঞান, প্ৰথমেতো পিতাৰ সৈতে যোগযুক্ত হ'ব লাগে। জগতত পিতা বেলেগ, শিক্ষক বেলেগ, গুৰু বেলেগ। স্মৰণ কৰিবলগীয়া হয়, অমুক শিক্ষকগৰাকীয়ে আমাক পঢ়ায়। তোমালোকে তিনিওটা সম্বন্ধৰে এজনকেই স্মৰণ কৰা। তিনিওগৰাকীৰ নাম এটাই, শিৱ। পৰম প্ৰিয়, পৰম পিতা, পৰম প্ৰিয় শিক্ষক, পৰম প্ৰিয় সদগুৰু, তেওঁ এজনেই হয়। মনুষ্যইতো শিক্ষকক বেলেগে, গুৰুক বেলেগে, পিতাক বেলেগে স্মৰণ কৰিব। তেওঁলোকৰ নাম ৰূপ বেলেগ। ইয়াত তিনিওগৰাকীৰ এটাই নাম আৰু ৰূপ বুদ্ধিত আহে। ৰূপ হৈছে নিৰাকাৰ, নাম হৈছে শিৱ। বুদ্ধিত এজনৰেই স্মৃতি আহে। শিৱ বাবাই কয়, মই তোমালোক সন্তানসকলক এই মৃত্যুলোকৰ পৰা লৈ যাবলৈ আহোঁ। যাৰ লক্ষণো দেখি আছা। বলৱান হওঁতে মায়াই বহুত বিৰুদ্ধাচৰণ কৰে, বিঘিনি আনে। তোমালোকো বহুত আঘাত পোৱা। মায়াই কেতিয়াবা জোৰেৰে থাপ্পৰ মাৰে, কেতিয়াবা লাহেকৈ। এনেকৈ জোৰেৰে থাপ্পৰ মাৰে যে বিকাৰতো বাগৰি পৰে। আকৌ তাৰ প্ৰভাৱ বহুত সময়লৈ চলে। বুদ্ধিত যেন তলা লাগি যায়। এতিয়া বাবাই কয়, মায়াই পাহৰাবলৈ বহুত চেষ্টা কৰিব, কিন্তু তোমালোকে নাপাহৰিবা। তোমালোকে যিমানে মোক স্মৰণ কৰিবা, তেতিয়া উত্তৰাধিকাৰো বুদ্ধিলৈ আহিব আৰু উচ্চ পদো পাবা। এনেকুৱা কোনো সন্তান নাথাকিব, যাৰ পিতাৰ উত্তৰাধিকাৰ স্মৃতিলৈ নাহে। উত্তৰাধিকাৰ সন্তানসকলৰ পৰা লুকাই থাকিব নোৱাৰে। তোমালোকেও জানা যে আমি বিশ্বৰ বাদশ্বাহী ল'ব পাৰোঁ। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সকলোৱে একেধৰণেতো ৰাজধানীটো ল'ব নোৱাৰিব। এয়া ৰাজধানী স্থাপন হৈ আছে আৰু অন্য যিসকল আহে, তেওঁলোকে কোনো ৰাজধানী স্থাপন নকৰে। এনেকৈ কোৱা নহ'ব যে তেওঁলোক ৰাৱণৰ ৰাজ্যত আহে।
ৰাৱণৰ সম্পৰ্ক ভাৰতৰ সৈতেই হয়। ইয়াতহে ৰাৱণক জ্বলায়, অন্য ফালেতো ৰাৱণক নাজানি। আধা কল্পৰ পাছত ৰাৱণ ৰাজ্য হয়। নিশ্চয় সূৰ্যবংশী অথবা চন্দ্ৰবংশীসকলৰ পৰাই ইছলাম ধৰ্মাৱলম্বীসকলৰ উদ্ভৱ হৈছে। এটা ধৰ্মৰ পৰাই আকৌ অন্য বংশাৱলী ওলায়, নহয় জানো? এনেকুৱা নহয় যে সেই বংশাৱলী যেতিয়া আহিব তেতিয়া সেই সময়ত তাত ৰাৱণ ৰাজ্য হ'ব, নহয়। সেয়া পাছত আহে। বাবাটো আহি ৰাজধানী স্থাপন কৰে। তেওঁলোক কোনোবা আধাত, কোনোবা 1/4 সময় পাৰ হোৱাৰ পাছত আহে। সতো প্ৰধানৰ পৰা আকৌ তমো প্ৰধান হ'ব লাগে। তেওঁলোকৰ বাবে অল্পকালৰ সুখ আৰু বহুকালৰ দুখ। এই খেলখনো বুজোৱা হয়। প্ৰথমে পাৱন আছিল, পাছত পতিত হয়। প্ৰথমে এটাই দেৱী দেৱতা ধৰ্ম আছিল, পাছত অন্য ধৰ্মবোৰৰ বৃদ্ধি হয়। দেৱতাসকল নিজেই হিন্দু হৈ যায়, তাৰ পাছত ভিন্ন ভিন্ন প্ৰকাৰে বৃদ্ধি হৈ গৈ থাকে। তেওঁলোক আকৌ নিজৰ ধৰ্মৰ প্ৰতিষ্ঠাপকৰ পাছে পাছে গুচি যায়। দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। হওঁতে সকলো দেৱী দেৱতা ধৰ্মাৱলম্বী, কিন্তু নিজক দেৱতা বুলি ক'ব নোৱাৰে, কিয়নো পবিত্ৰ নহয়। পবিত্ৰতা অবিহনে নিজক দেৱতা বুলি কোৱাটো নীতি বহিৰ্ভূত হৈ যায়। যিসকল আচলতে দেৱী দেৱতা আছিল, তেওঁলোকেই আকৌ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হৈ যায়। এতিয়া আকৌ তোমালোক ব্ৰাহ্মণ হৈছা। এই কথাবোৰ অন্য ধৰ্মাৱলম্বীসকলে নুবুজিব। দেৱতা ধৰ্মাৱলম্বীসকলেহে ইয়ালৈ আহিব। বাকী সকলেতো পাছত আহি থাকিব। আগলৈ গৈ বহুত বৃদ্ধি হ'ব। মুখ বংশাৱলী বৃদ্ধি হয়। প্ৰজাপিতা ব্ৰহ্মাই ব্ৰাহ্মণ ধৰ্ম এতিয়া প্ৰতিষ্ঠা কৰে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নিশ্চয় ব্ৰহ্মা কুমাৰ কুমাৰী হ'ব, নহয় জানো? ব্ৰাহ্মণ বৰ্ণৰ সকলেই দেৱতা হ'বগৈ। অনেকে আহি জ্ঞান ল'ব। তোমালোকে পুৰুষাৰ্থ কৰা সূৰ্যবংশী ৰাজধানীলৈ আহিবৰ বাবে। তাৰ ভিতৰতো মুখ্য হৈছে 8, বাকীটো বৃদ্ধি হৈ যায়। যিসকল মাম্মা বাবাৰ হ'ব, কিছু শুনিব, তেন্তে তেওঁলোক আহিব। প্ৰদৰ্শনীত অনেক আহে, তাৰ পৰা কিছু সংখ্যকহে ওলায়। যিসকলে ভালদৰে পুৰুষাৰ্থ কৰে, পোনপ্ৰথমে পিতাৰ পৰিচয় নিশ্চয় দিব লাগে। কোনোবাই লিংগ ৰূপ বুলি কয় বা জ্যোতি স্বৰূপ বুলি কয়। পিতা বুলি বুজিলে যি ব্ৰহ্মা মহাতত্ত্ব আছে, তাক তেতিয়া ভগৱান বুলি ক'ব নোৱাৰে। পৰমপিতা পৰমাত্মাটো জ্ঞানপূৰ্ণ হয়। ব্ৰহ্মা জানো জ্ঞানপূৰ্ণ হয়? তোমালোকে সোধা আত্মাৰ ৰূপ কি? তেতিয়া লিংগ বুলি কৈ দিয়ে, কিয়নো লিংগ ৰূপৰহে পূজা হয়। তৰাৰ পূজাটো ক'তো নহয়। নজনাৰ কাৰণে আকৌ কিবা নহয় কিবা তৈয়াৰ কৰি দিয়ে। পাথৰ, শিলগুটি সকলোতে ভগৱান আছে বুলি কৈ দিয়ে। পিতাই বুজায় আত্মাটো তৰা হয়। আত্মাসকলৰ একত্ৰিত জাকো দেখিব পাৰে। যেতিয়া সকলো আত্মা উভতি যাব, তেতিয়া ডাঙৰ জাক হ'ব। ইয়াক কোৱা হয় সূক্ষ্মতকৈও সূক্ষ্ম। সাক্ষাৎকাৰৰ পৰা কোনেও একো বুজিব নোৱাৰে। ধৰি লোৱা কাৰোবাৰ শিৱৰ অথবা ব্ৰহ্মা বিষ্ণু শংকৰৰ সাক্ষাৎকাৰো হ'ল, কিন্তু লাভ একোৱেই নহয়। ইয়াতেতো সৃষ্টিৰ আদি মধ্য অন্তক জানিব লাগে। এয়া হৈছে পঢ়া। পৰমাত্মাও এটা তৰা হয়। ইমান সূক্ষ্ম বস্তুটিৰ চোৱা কিমান মহিমা আছে। জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ, সুখৰ সাগৰ, তেৱেই সকলো কাম কৰে। ইয়াক কোৱা হয় অতিকৈ গৃঢ় কথা। পিতা বুলি ক'লে বুদ্ধিত আহিব লাগে যে নিশ্চয় স্বৰ্গৰ ৰচয়িতা হয়। এনেকৈও কয়ো যে নিশ্চয় ভগৱান ক'ৰবাত নহয় ক'ৰবাত আহিছে। যদি গীতাৰ ভগৱান শ্ৰীকৃষ্ণ হয়, তেন্তে সেই দেহধাৰীটো লুকাই থাকিব নোৱাৰে। এয়াতো একেবাৰেই গৃঢ় কথা। কেতিয়াও শুনাই নাই যে পৰমপিতা পৰমাত্মা কি বস্তু, আত্মা কি বস্তু। কেৱল কৈ দিয়ে ভ্ৰুকুটিৰ মাজত জিলিকে আচৰিত তৰা। আকৌ তাকেই পৰমপিতা পৰমাত্মা বুলি কৈ দিয়ে।
এতিয়া আত্মা আৰু পৰমাত্মাৰ ৰূপত পাৰ্থক্যটো একোৱেই নাই। কি পৰমাত্মা কোনো গধুৰ বস্তু অথবা ডাঙৰ ৰশ্মি নেকি? নহয়, তেওঁতো কেৱল জ্ঞানপূৰ্ণ হয়। গতি সদগতিৰ বাবে জ্ঞান দিয়ে, গতিকে জ্ঞান সাগৰ হয়। এতিয়া জ্ঞানৰ সাগৰ বুলি পৰমপিতা পৰমাত্মাক ক'ব নে ৰাৱণৰ মতত চলা মনুষ্যক? পিতাই কয়, মই হৰ্তা কৰ্তা হওঁ, বাকী এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ সামগ্ৰী। ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱায়, কিন্তু তেওঁলোকে এইটো গম নাপায় যে ব্ৰহ্মা কোন হয়। পিতাই কয়, মই আগতেও কৈছিলোঁ যে মই সাধাৰণ বৃদ্ধ শৰীৰত আহোঁ। এই নন্দীগণত ব্ৰহ্মাতনত আহি জ্ঞান শুনাওঁ। মনুষ্যই ভাগীৰথো দেখুৱায়, সেইদৰে গোমুখো দেখুৱায়। এতিয়া ভাগীৰথৰ পৰাও গংগা, বলধৰ পৰাও গংগা ওলোৱা দেখুৱায়। শুদ্ধ অশুদ্ধ কি বুজিব নোৱাৰে। বলধ জন্তুৰ পৰা গংগা ওলাল জানো? গোমুখ দেখুৱায়, তেন্তে গৰু হোৱা উচিত। নন্দীগণক বলধ দেখুৱায়, এওঁ পুৰুষটো যথাযথ হয়, মনুষ্য হয়। যদি গৰু বুলি কয়, সেয়াও মাতাটো হয় নহয় জানো? এই কথাবোৰ মনুষ্যই একেবাৰে পাহৰি গৈছে। শুদ্ধকৈ একোৱেই নকয়। ব্ৰহ্মাৰ দ্বাৰা সূৰ্যবংশী ৰাজ্যৰ স্থাপনা হৈ আছে। ইয়াত কোনো বাদশ্বাহীতো নাই। এয়া বেহদৰ পিতাই বেহদৰ ৰাজ্য দিয়ে। পঢ়াৰ দ্বাৰা যিসকল সূৰ্যবংশী চন্দ্ৰবংশী কুলৰ হ'ব, তেওঁলোকৰ বুদ্ধিত এয়া ধাৰণ হ'ব। প্ৰথমে এইটো নিশ্চয় জন্মা উচিত যে শিৱ বাবাই আমাক লগত লৈ যাব। কোনো গুৰু গোসাঁইৰ এনেকৈ কোৱাৰ শক্তিয়েই নাই। পতিত পাৱনটো একমাত্ৰ পিতাহে হয়। তেওঁকেই স্মৰণ কৰে যে আহি পাৱন কৰি তোলক। নতুনেই পুৰণি, পুৰণিয়েই নতুন, এয়াতো হ'বই। পৰমপিতা পৰমাত্মাৰ বাহিৰে পাৱন সৃষ্টি কোনেও গঢ়িব নোৱাৰে। পিতাৰ পৰাহে সূৰ্যবংশী আৰু চন্দ্ৰবংশী বাদশ্বাহীৰ উত্তৰাধিকাৰ পোৱা যায়। ইয়াতেতো কোনো বাদশ্বাহী নাই। এয়া অতিকৈ বুজিবলগীয়া কথা। মনুষ্যই ভাবে শাস্ত্ৰ সত্য হয়, কিয়নো ভগৱানে ৰচিছে। তেওঁলোকে এইটো গমেই নাপায় যে ভগৱানে মনুষ্যৰ শৰীৰত আহি গীতা শুনাইছে। তাত শ্ৰীকৃষ্ণৰ নাম দি দিছে। এইটো ভুল বুদ্ধিৰ পৰা আঁতৰিব লাগে। প্ৰথমে শিৱ বাবাক জানিলে তেতিয়া বুজিব যে তেওঁ স্বৰ্গৰ স্থাপনা কৰে। নজনাৰ বাবে কাজিয়া পেচাল কৰি থাকে। পিতাই ক'ব, তুমি স্বৰ্গত উচ্চ পদ পোৱাৰ যোগ্য নহয়, দেৱী গুণধাৰী হোৱা। যদি ধাৰণা নহয়, তেন্তে বিকাৰ নিশ্চয় আছে। লাগিলে কোনোবা বৃদ্ধ হওক, ক্ৰোধটো তেওঁৰো বহুত আছে। ক্ৰোধ বুঢ়া নহয়, আজিকালি বুঢ়াও বিকাৰত যায়। বাবাই কয়, কাম মহাশত্ৰু হয়, মনুষ্যৰ কাৰণে আকৌ মিত্ৰ। বিকাৰৰ কাৰণে চোৱা কিমান অশান্ত কৰে। ৰাৱণ সকলোৰে মিত্ৰ। বিষৰ পৰাই জন্ম হয়, নহয় জানো? বিষৰ পৰা জন্ম মানে ৰাৱণৰ পৰা জন্ম। মনুষ্যই নাজানে, পিতাৰ শ্ৰীমতত চলিলে তেতিয়াহে সুসন্তান বুলি কোৱা হ'ব। বিকৰ্ম কৰিলে তেতিয়া ততালিকে সাৱধান কৰি দিয়া হয়। বহুতৰে বহু ধৰণৰ অভ্যাস থাকে। মিছা কথা কোৱাৰ, চুৰি কৰাৰ, খুজি ফুৰাৰ। পিতাই কয়, মইতো দাতা হওঁ, তোমালোকে আনৰ পৰা কিয় খোজা? যিসকল বীমা কৰিবলগীয়া আছে, তেওঁলোকে নিজেই কৰিব, কেতিয়াও নুখুজিবা। আজি বাবাৰ জন্মদিন, কিবাটো পঠিয়াওক, এনেকৈ নিবিচাৰিবা। বুজাব লাগে, বীমা কৰিব খোজা যদি কৰা। ভক্তি মাৰ্গত মনুষ্যই নিজক ঈশ্বৰৰ ওচৰত বীমা কৰে, যাক দান বুলি কোৱা হয়। তাৰ ফলো পিতাই দিয়ে। সেয়া হৈছে হদৰ বীমা, এয়া হৈছে বেহদৰ বীমা। ভক্তি মাৰ্গত কৈ আহিছে পৰমপিতা পৰমাত্মাই এয়া ভক্তিৰ ফল দিছে। চহকী হ'লে তেতিয়া ক'ব, এয়া পূৰ্বৰ কৰ্মৰ ফল পাইছোঁ। কোনোবা গৰীব হয়, কাৰণ বীমা কৰা নাই, সেয়েহে ধনৰ প্ৰাপ্তি নহয়। পিতাই কয়, মোৰ ওচৰতে সকলোৱে বীমা কৰে। এনেকৈ কয় যে এয়া ভগৱানে দিছে। ভক্তি মাৰ্গত তোমালোকে হদৰ বীমা কৰোৱা। এতিয়া
পোনপটীয়াকৈ বেহদৰ বীমা কৰা। চোৱা, মাত পিতাই বীমা কৰিছে, গতিকে প্ৰতিদানত কিমান দিয়ে? কন্যাৰ ওচৰত ধনটো নাথাকে। তেওঁলোকে যদি এই সেৱাত লাগি যায়, তেন্তে সকলোতকৈ উচ্চত যাব পাৰে। মাম্মাই একোৱেই বীমা নকৰিলে। অৱশ্যে হয়, শৰীৰ এই সেৱাত দি দিলে, গতিকে কিমান উচ্চ পদ পালে। আত্মাই জানে, মই এই শৰীৰৰ দ্বাৰা বেহদৰ পিতাৰ সেৱা কৰি আছোঁ। জগত আম্বাৰ কিমান উচ্চ পদম যাত্ৰা। জগত আম্বা জ্ঞানেশ্বৰী, আকৌ তেৱেই ৰাজেশ্বৰী হয়। এই সকলোবোৰ তোমালোকেহে জানা। ভাল বাৰু। আচ্ছা, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাত পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমি সকলো ৰুহানী সন্তানসকলৰ ৰুহানী মাত পিতা বাপ দাদাকো স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। ধাৰণাৰ বাবে মুখ্য সাৰ ১. সুসন্তান হ'বৰ বাবে পিতাৰ শ্ৰীমতত চলিব লাগে। খোজা ফুৰা, চুৰি কৰা বা মিছা কথা কোৱাৰ যিবোৰ বেয়া অভ্যাস আছে, সেয়া এৰিব লাগে। ২. নিজৰ সকলো পিতাৰ ওচৰত বীমা কৰিব লাগে। শৰীৰো ঈশ্বৰীয় সেৱাত লগাব লাগে। কোনো কাৰণতে যাতে মায়াই প্ৰৱেশ নকৰে, এই ক্ষেত্ৰত সাৱধান হৈ থাকিব লাগে। আজিৰ বৰদান: সদায় প্ৰতিটো কৰ্মত আত্মিক নিচাৰ অনুভৱ কৰা আৰু কৰোঁতা সৌভাগ্যশালী হোৱা। সদায় প্ৰতিটো কৰ্মত আত্মিক নিচাৰ অনুভৱ কৰা আৰু কৰোঁতা সৌভাগ্যশালী হোৱা। বৰদানৰ বিস্তাৰ: সংগম যুগত তোমালোক সন্তানসকল সকলোতকৈ অধিক সৌভাগ্যশালী হোৱা, কিয়নো স্বয়ং ভগৱানে তোমালোকক পচন্দ কৰিছে। বেহদৰ মালিক হৈ গ'লা। ভগৱানৰ অভিধানত প্ৰসিদ্ধ ব্যক্তিৰ তালিকাত হু ইজ হুত তোমালোকৰ নাম আছে। বেহদৰ পিতাক পালা, বেহদৰ ৰাজ্যভাগ্য পালা, বেহদৰ সম্পদ পালা। এইটোৱেই নিচা সদায় থাকিলে তেতিয়া অতীন্দ্ৰিয় সুখৰ অনুভৱ হৈ থাকিব। এয়া হৈছে বেহদৰ আত্মিক নিচা। ইয়াৰ অনুভৱ কৰি আৰু কৰাই থাকা, তেতিয়া সৌভাগ্যশালী বুলি কোৱা হ'ব। আজিৰ শ্লোগান: সাধনবোৰক সেৱাৰ প্ৰতি ব্যৱহাৰ কৰা, আৰাম পছন্দ হ'বৰ বাবে নহয়। সাধনবোৰক সেৱাৰ প্ৰতি ব্যৱহাৰ কৰা, আৰাম পছন্দ হ'বৰ বাবে নহয়। আচ্ছা, ওম শান্তি।